আজি মই আপোনালোকক এটা পদ্ধতি দেখুৱাব বিচাৰিলোঁ এগৰাকী মহিলাই কেনেকৈ বস্তু থ'ব পাৰে পাকঘৰত ধৰি লওক এটা বনত এটা টেমাত চাওক এটাৰ পিছত এটাকৈ পেকেটবিলাক এটাতে ভৰাই থ'ব পাৰে যদি কাম কৰিবলৈ নিবিচাৰা তেতিয়াহ'লে এনেকৈ কৰি থ'ব পাৰে সহজ বুদ্ধি এটা দেখিছে পেকেটৰ ভিতৰত পেকেট আপুনি বছৰটোত মানে কিমানটা পেকেট খালে তাৰো হিচাপ থাকিব এই আছে কাৰণটা পেকেট তাৰ ভিতৰত পেকেট হয় চাওক কিমানখিনি পেকেট আছে আপুনি চিন্তাই কৰিব নালাগে মানে বস্তুৰ কাৰণে আপুনি কোনো আলমাৰি কিনিব নালাগে আপুনি থবৰ কাৰণে দুটামান ডাঙৰ টেমা থৈ দিলে হ'ল কিন্তু তাৰ মাজে মাজে এনেকৈ বিচাৰি চাওঁতে এনেকুৱা বস্তুও পাব পাৰে যিটো ডেট আপোনাৰ 6 মাহ আগতেই পাৰ হৈ গ'ল এইটো চাওক 25 আজি চলি আছে ধৰি লওক 26 কিন্তু কৰ্ণফ্লেক্স এটা খাই শেষ কৰিব পৰা নাই তাৰ পিছতো যদি আপোনাৰ জেগা নহয় আৰু এটা বুদ্ধি আছে মই দেখুৱাই আছোঁ এইটো চাওক নিশ্চয় আপোনাৰ মহিলাগৰাকীয়ে ইমান যত্নৰে বস্তু ৰাখিব নাজানে চাগে গা ধোৱা মগটোত এনেকৈ ভৰাই থৈ দিব পাৰে আপোনালোকে ধুনীয়াকৈ চাওকচোন কিমান কম জেগাতে হৈ যায় আৰু যদি কিবা বিচাৰে হয়তো আৰু দৰকাৰী বস্তু পাই যাব পাৰে এইটো এটা চাওক এইটো বিস্কুটো আছে আপুনি চাহ খোৱাৰ সময়ত এইটো উঠাই লৈ গ'লে হ'ল তাৰপিছত আৰু বিচাৰিলে পাব পাৰোঁ সৰু সুৰা বস্তু যিটো আমাৰ পাই গ'ল মুড়ি আছে ধৰি লওক কেতিয়াবা খাবলৈ একো নাথাকিলে এনেকৈ খুচৰিলে হ'ল পাই যাব বস্তু